আনৰ কথা কোৱাৰ আগতে নিজৰ ভুল স্বীকাৰ কৰক গৌৰৱে। আপেল আৰু কমলাৰ মাজত পাৰ্থক্য জানিব লাগে সাংসদ গৌৰৱ গগৈয়ে। ইমান এজন সিনিয়ৰ এমপি ডেপুটি লিডাৰ অফ এ পাৰ্টি মণিপুৰৰ বিষয়ে ইমান সংসদত কয়, তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায়। গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো সঁচা নেকি? তেখেতে কোন কোন গৈ আছে তাক জাষ্টিফাই কৰিব খুজি আছে, তাৰমানে তেওঁ যোৱাটো হয় নেকি? ৰাজ্যৰ ৰাজনীতিত বৰ্তমান সময়ছোৱাত সঘনাই উত্থাপন হোৱা প্ৰসংগই হৈছে গৌৰৱ গগৈ তথা পাকিস্তান প্ৰসংগ। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান প্ৰসংগ উত্থাপন কৰি আক্ৰমণৰ লক্ষ্য কৰি ল'লে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। প্ৰশাসনিক কামৰ বাবে পাকিস্তানলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গৌৰৱৰ দৰে সংগোপনে পাকিস্তানলৈ যোৱা নাছিল মোদী। যশৱন্ত সিং, নৰেন্দ্ৰ মোদী, আদৱানী তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে, চৰকাৰী দায়িত্বত গৈছে। গতিকে এই কথাবিলাক ইমান এজন সিনিয়ৰ এমপি ডেপুটি লিডাৰ অফ এ পাৰ্টি মণিপুৰৰ বিষয়ে ইমান সংসদত কয়, তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায়, অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয়, তেতিয়াহ'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰীওতো ভাৰতত আহিব, ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায়, তেওঁৰ লগত ৰৰ মানুহ থাকে, বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে। প্ৰধানমন্ত্ৰীজন অকলে নাযায়, তেওঁ লগত 40-50 জন মানুহ লগত লৈ যায়। কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায়। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে গৈছিল 30-ৰ পৰা 40 গৰাকী মানুহ। আলোচনাৰ প্ৰসংগও কৰা হৈছিল সম্পূৰ্ণ ৰেকৰ্ড। গৌৰৱ গগৈৰ দৰে সকলো কাম সংগোপনে কৰা নাছিল প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ লগতে গৌৰৱ গগৈক হুংকাৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। 10 ছেপ্টেম্বৰলৈ অন্তিম সময়সীমা গৌৰৱ গগৈ। আমি কিয় ৰ'ব লাগে এইটো আমি ডিচাইড কৰিম নহয়। তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ। কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলোঁ নহয়, কেতিয়া কি ক'ব লাগেতো ময়ো জানো। গতিকে আমাৰ ডেট জানুৱাৰীতে 10 ছেপ্টেম্বৰ দিছোঁ। যেনেকৈ বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিচেম্বৰত ঠিক কৰিলে, আজিয়ে কয়, ডেট কাল চায়ে কৰিব লাগে না। গতিকে আমি দিন কাল কৰি 10 ছেপ্টেম্বৰটো বান্ধি দিলোঁ। এতিয়া তেওঁ ক'লেও সেইটো আগুৱাই নাহে, তেওঁ ক'লেও সেইটো পিছুৱাই নাহে। 10 ছেপ্টেম্বৰৰ পূৰ্বে গৌৰৱে স্বীকাৰ কৰিব লাগিব পাকিস্তান যোৱাৰ কথা, অন্যথা তথ্য সহকাৰে সকলো বাতিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া প্ৰশ্ন হয়, প্ৰকৃতাৰ্থত সঁচাকৈ পাকিস্তানৰ সৈতে সুসম্পৰ্ক আছে নেকি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ? সঁচাকৈ পাকিস্তানলৈ গৈছিল নেকি গৌৰৱ গগৈ? সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।